Hi everyone, welcome to Lakshya Computer Training Institute, Bongaigaon, moi Gandip. Aji moi tumalokok Photoshopot dekhabole goi asu layer style. To layer style or maidhome tumi je kono eta text ya photo tumi ki koribo pariba, shadow dibo pariba, shadow direction change koribo pariba, shadow color change koribo pariba, aru tamam dhoroner options tat ase hebilak tumi apply koribo pariba. Layer style ot kisuman predefined options ase hebilako tumi apply koribo pariba. তো বলা সময় নষ্ট নকৰো ডাইৰেক্ট আমি আৰম্ভ কৰো আজিৰ ক্লাছটো ফার্স্ট আমি কি কৰিম ফাইলত যাম নিউ কৰিম নিউত ইয়াত আমি কি কৰিম কাস্টম কৰিম কাস্টম কৰি কিনে আমি এটা আমাৰ হিচাপে পিক্সেল দি দিও 1500 দি দিও পিক্সেলস and okay press kori dia to amar ahi gol and etia tumi etu zoom in koribo para yat click koriba and fill screen ya fit screen korila etu amar ahi goise page 2 thik ase yat tumi simply text use koriba yat click koriba and tumi l likhisu tumi belek alphabet likhibo para word likhibo para moi just L লিখিছো কেলেকে আমাৰ ইনষ্টিটিউটৰ নাম হল লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট তাৰ কাৰণে এন্ড তুমি ইয়াৰ পা হ্যান্ড ৰাইটিং চেঞ্জ কৰিব পাৰা বিভিন্ন ধৰণৰ হ্যান্ড ৰাইটিংস আছে तमाम হ্যান্ড ৰাইটিংস আছে তোমাৰ যোনটো হ্যান্ড ৰাইটিং ভাল লাগে তুমি ইয়াৰ পা চুজ কৰি লবা ওকে এটু লোৱাৰ পিছত তুমি সিম্পলি কি কৰিবা ইয়াত ক্লিক কৰা এন্ড তুমি যদি ভাবিছা যে মই এটু ডাঙৰ কৰিব বিচাৰিছো তুমি সিম্পলি শিফট প্ৰেছ কৰি কিনে এনেকে ডাঙৰ কৰিব পাৰা এনেকে ডাঙৰ কৰি এন্টাৰ প্ৰেছ কৰি দিবা তোমাৰ এল ৰেডি হৈ গল তো ইয়াত এতিয়া এটা সিম্পল কালাৰ ব্ল্যাক কালাৰ দিয়া আছে তুমি চেঞ্জ কৰিব পাৰা কালাৰটো এজ ইউ উইশ সিম্পলি তুমি ইয়াত মাজত যদি তুমি ক্লিক কৰা তো এটো সিলেক্ট হৈ যাব মানে ইয়াত চেঞ্জেস কৰিব পাৰিবা কালাৰ যদি তুমি ভাবিছা মই ৰেড লম ইয়া ব্ল্যাক কালাৰ লম তো মই অলপ ৰেড এটা কালাৰ ডাৰ্ক ৰেড কালাৰ লৈ লৈছো এটো হল and তুমি যদি ইয়াত ক্লিক কৰা মানে এই লেয়ার ইয়াত এল লিখা আছে এই লেয়াৰৰ নামটো চেঞ্জ কৰিব পাৰা মানিলো LAYER1 ঠিক আছে ইয়া তুমি যে কোনো নাম দিব পাৰা লক্ষ্য লিখিব পাৰা মই এনেকে লক্ষ্য লিখি দিলো মানে লেয়াৰৰ নাম তো মাজত ইয়াত ক্লিক কৰিলে এটো চেঞ্জ কৰিব পাৰা এল যোনটো আছে তাত কোনো এক্সট্ৰা ওয়ার্ড এড কৰিব পাৰিবা যদি তুমি ইয়াত ক্লিক কৰি দিলা ক্লিক ইয়াত ডাবল ক্লিক কৰিবা এটু সিলেক্ট হৈ গল তাৰ পিছত তুমি মানি লোৱা ইয়াত এ লিখিলা কিবা এটা লিখিলা বৰ্তমান মই এবিলাক নকৰো জাস্ট এটাই লেটাৰ মই লব বিচাৰিছো এন্ড যদি তুমি ভাবিছা ইয়াত ব্ল্যাঙ্ক জগাত যদি তুমি ডাবল ক্লিক কৰি দিয়া তেতিয়া হলে তোমাৰ লেয়াৰ ষ্টাইল আহি যাব ঠিক আছে তো লেয়াৰ ষ্টাইল যেতিয়া আহি যাব তুমি সিম্পলি এটু অলপ সাইড কৰি লবা এন্ড আমি কি কৰো আমি অলপ জুম ইয়া ফিল স্ক্রিন কৰি কিনে আমি এটু এফালে লৈ আনো তেতিয়া হলে আমাৰ কাৰণে সুবিধা হ'ব যে আমি কি চেঞ্জেস কৰি আছো ইয়াৰ ওপৰত ওকে তো ইয়াত তুমি চাব পাৰা আমাৰ লেয়াৰ ষ্টাইল আহি গৈছে এই লেয়াৰ ষ্টাইলত প্ৰথম আমি তোমালোকক দেখাবলৈ গৈছো ইয়াত বহুত অপচনস আছে ইমান অপচনস যদি মই তোমালোকক দেখাবলৈ যাও সময় নষ্ট হ'ব ঠিক আছে মই তোমাক এটা ইয়া দুটা ভাল অপশনস মই তোমালোকক দেখাই দিম যদি সবতে সেম প্রসেসৰ সেম টেকনিক হয় তাৰ কাৰণে মই তোমালোকক কি কৰিম মই এটা ইয়া দুটা প্যাটাৰ্ন ইয়া মই ইয়াৰ পা অপশনস দেখাই দিম তাৰ পিছত তুমি বাদ বাকি নিজেও কৰিব পাৰিবা খুব ধুনিয়াকে আৰামছে তো ফাৰ্স্ট মই এই তলৰ যোনটো আছে ড্ৰপ শ্যাডো মই ক্লিক কৰিলো টিক আচ্ছা ইয়াৰ আগত মই আৰু এটা অপশন ওপৰত ইয়াত ক্লিক কৰিলে তুমি প্ৰিডিফাইন অপশনস পাবা ইয়াত ক্লিক কৰিলে তোমাৰ যোনটো টেক্সট আছে তাত চেঞ্জেস হ'ব এবিলাক হল প্ৰিডিফাইন মই অলৰেডি তোমালোকক কৈছো যে যদি তুমি প্ৰিডিফাইন অপশনস ইউজ কৰিব বিচাৰিছা ইয়াৰ পা এপ্লাই কৰিব পাৰা ঠিক আছে তো এবিলাক প্ৰিডিফাইন হয় এতিয়া মই ইয়াত ক্লিক কৰিলে এই আমাৰ যোনটো নরমাল আছে লেটাৰটো হেতু আহি গল ইয়া তোমাৰ সৰি এলফাবেটটো নরমাল যোনটো এটু ইয়াত ক্লিক কৰিবা নরমালৰ কাৰণে ঠিক আছে এটু মানে ক্রস দি আছে মানে নরমাল এতিয়া আমি কি কৰিম ইয়া ড্ৰপ শ্যাডোত ক্লিক কৰিম এন্ড দেন ইয়াত সিলেক্ট কৰিবা সিলেক্ট কৰিলে ইয়াত তুমি চাব পাৰা নরমাল মানে হল যে তোমাৰ যোনটো এতিয়া ড্ৰপ শ্যাডো ইউজ কৰিবা হেতু নরমাল কালাৰ হ'ব
যোনটো কালাৰ তুমি চুজ কৰিবা মানি লোৱা মই ব্লু কালাৰ চুজ কৰি আছো তো ইয়াত এতিয়া শ্যাডো যোনটো আছে হেতু ইয়াত চাব পাৰা হালকাকে আহিছে হেতু ব্লু কালাৰ তুমি এই ইয়াত যদি ব্লেন্ড মোড চেঞ্জ কৰি মাল্টি কালাৰ কৰি দিয়া মেবি ইয়াৰ কালাৰটো চেঞ্জ হ'ব মানে যোনটো ব্লু কালাৰ চুজ কৰিছে হেতু বেলেগ কালাৰ হ'ব ডিজলভ ইউজ কৰিলে এনেকা ডিজলভ আহিব তো এটো তোমাৰ ওপৰত ডিপেন্ড কৰে যে তুমি কি ইউজ কৰিব বিচাৰিছা সো মানি লোৱা মই মাল্টি কালাৰে চুজ কৰি লৈছো ইয়াত তুমি চাব পাৰা আমাৰ অপাসিটি আমি অপাসিটি বঢ়াব পাৰো কমাব পাৰো এটা বাই ডিফল্ট দিয়া থাকে তো এটো তুমি অপাসিটি একদম বঢ়াই দিলা ঠিক আছে কমাই দিলা মানে একদম নাইকাই কৰি দিলা এটো অপশনস আছে দেন তুমি ইয়াত চাব পাৰা এংগল এই এংগলটো মানে কি কৰিব তোমাৰ যোনটো শ্যাডো আছে এটো মই প্ৰথমত ডিসটেন্সটো বঢ়াই লম এটো মই ডিসটেন্স বঢ়াই দিছো স্প্ৰেড কৰি আছো স্প্ৰেড মানে হল স্প্ৰেড মানে হল তোমাৰ ইয়াৰ পা যোনটো ডিসটেন্স হল তাৰ পিছত এটা স্প্ৰেড মানে তোমাৰ যোনটো কব গলে যে শ্যাডোটো আছে হেতু কিমান স্প্ৰেড কৰিবা কিমান সাইডৰ ফালে তুমি দেখাব বিচাৰিছা তাৰ পিছত তুমি সাইজটো কৰিলে কি হ'ব তোমাৰ এটো ফিডাৰ মানে তোমাৰ কি হৈ আছে যোনটো ব্লাৰনেস ইয়া ফিডাৰ কব পাৰা হেতু বাঢ়ি গৈ আছে তো এটো ডিপেন্ড কৰে তুমি কিমান বঢ়াবা মই এটা নরমাল এটোৱে দিলো আৰু স্প্ৰেড কৰি চাব পাৰা এটো অলপ ডিফাৰেন্ট মানে কিমান ইয়াৰ পা উলাই আহিব সেই বস্তুটো ঠিক আছে তো আমি বেছি নকৰো ডিসটেন্সটো কৰিলে ইনাফ হয় এটো চাব পাৰা ডিসটেন্সটো কৰিলে বহুত উলাই আহে এটোৱে বেটাৰ এন্ড এংগল মানে হল যে তোমাৰ শ্যাডোটো কোন ফালে লব বিচাৰিছা তুমি এনেকে কৰি দিলে এটো ওপৰৰ ফালে গুছি গল এংগলটো ঘুৰাই দিলা তো চাব পাৰা ভিতৰৰ ফালে গুছি গল মানে এনেকে চেঞ্জেস কৰিব পাৰা ঠিক আছে তো আমি যোন ফালে লৈ যাব বিচাৰিছো হেতু ফালে এটো গুছি যাব ওকে তো ওপৰৰ ফালে কৰিছো মানে এটো তলৰ ফালে শ্যাডোটো গৈ আছে ইয়া তোমাৰ চেঞ্জ হৈ আছে ডাইৰেকশনস টু চেঞ্জ হৈ আছে ইয়াত কন্ট্ৰোৰ আছে কন্ট্ৰোৰ মানে ইয়াৰ এজেস বিলাক তুমি এজেস বিলাক কি ধৰণৰ দিব বিচাৰিছা তো যোনটো শ্যাডোৰ এজেস আছে বিভিন্ন কন্ট্ৰোৰস আছে ইয়াত যোনটো এপ্লাই কৰিবা হেতুৱে আহি যাব ওকে ইয়াত চাব পাৰা এইবিলাক এপ্লাই কৰি চাব পাৰা তো মই নরমালটোৱে ৰাখিছো নরমালটো ৰাখাৰ পিছত নয়েজ বঢ়াব পাৰা ঠিক আছে নয়েজ বঢ়ালে কি হ'ব তুমি চাব পাৰা যোনটো শ্যাডো আছে তাৰ নয়েজ মানে বেয়া দেখাত মানে যোনটো তোমাৰ নয়েজ মানে কি এটো বেয়া দেখাব বস্তুটো ঠিক আছে তো তুমি যদি শ্যাডোটো ভাবিছা যে মই তেনেকা ধৰণৰ নয়েজি দেখাব বিচাৰিছো তো তুমি দেখাব পাৰা আদাৰৱাইজ আমাৰ 0 কৰি দিলা তো এটো হৈ গল ড্ৰপ শ্যাডো ওকে তো এটো এটা সিস্টেম দেন তোমাৰ ইনাৰ শ্যাডো আছে তো তুমি ইনাৰ শ্যাডো এপ্লাই কৰিব পাৰা মই এটো গুছাই দিও এন্ড মই ইনাৰ শ্যাডোত ক্লিক কৰি দিলো যেতিয়া মই ইনাৰ শ্যাডোত ক্লিক কৰিম দেন ইয়াত সিলেক্ট কৰিম সো সেম প্যাটাৰ্ন সেম অপশনস আহি যাব সো ইয়াৰ পা তেনেকে अगेन তুমি চেঞ্জ কৰিব পাৰা এতিয়া কি হ'ব এটো মানে এনেকা দেখাব যেটো উঠি আহিছে মানে আমাৰ যোনটো লিখাটো আছে এটো মানে পেপাৰৰ পা ওপৰৰ ফালে গুছি আহিছে তো এটো ইনাৰ শ্যাডো কোৱা হয় মানে এটো এনেকা টেকনিক যে এটো তোমাক হে ধৰণৰ এটা 3D ফিল দিব চক ইউজ কৰিব পাৰা সাইজ ইউজ কৰিব পাৰা তো তুমি চাব পাৰা আমাৰ এটা 3D ষ্টাইলৰ নিচিনা দেখা আমি পাই আছো ঠিক আছে তো তুমি কালাৰ চেঞ্জ কৰি দিয়া তুমি ব্লু কালাৰ লোৱা তো ব্লু কালাৰ মই ইয়াত লৈ লম তো ব্লু কালাৰ এতিয়া কিয় হোৱা নাই কেলেকে আমি মাল্টিপ্লাইজ ইউজ কৰিছো নরমাল ইউজ কৰিলে কম পাই যাবা এন্ড আই থিংক তোমালোকে এটো বুজি পাইছা কেনেকে আমি চেঞ্জেস কৰি আছো কি অপশনস ইউজ কৰি আছো তো এই অপশনস বিলাক তোমালোকে জানা খুব দৰকাৰ কেতিয়াবা এই অপশনস বিলাক বহুত জগাত ইউজ কৰিব লাগা হ'ব পাৰে তাৰ কাৰণে মই এই লেয়াৰ ষ্টাইল তোমালোকক দেখালো ঠিক আছে তো ইয়াত মই ইনাৰ শ্যাডো এন্ড ড্ৰপ শ্যাডো দেখাই দিছো তুমি আউটাৰ গ্লো ইউজ কৰা ইয়াত ক্লিক কৰিবা সেম কিছুমান অপশনস আহি যাব যেনেকৈ এতিয়া মই ইনাৰ শ্যাডো মই গুছাই দিলো এতিয়া আউটাৰ গ্লো মানে বাহিৰৰ ফালে যোনটো গ্লো হেতু তো ইয়াত তুমি এটো স্ক্রিন আছে নরমাল কৰি লও নয়েজ মই বঢ়াই দিও কালাৰ येलो ইউজ কৰো এন্ড স্প্ৰেড কৰো অলপ সাইজটো বঢ়াই দিও তো চাব পাৰা ইনাৰ গ্লো আহি গৈছে তো আই থিংক তোমালোকে
তো ইয়াত তোমালোকে বুজি পাই আছা যে ইনাৰ গ্লো কেনেকৈ এপ্লাই কৰিব লাগে তো ইনাৰ সৰি আউটাৰ গ্লো হল বাহিৰৰ ফালে তোমাৰ গ্লোটো আহি যাব ইয়াৰ পৰা তুমি অপশনতে এতিয়া চুজ কৰা যেনেকৈ কালাৰ বাৰ্ন কালাৰ গুচি গ'ল এটো নাহিল সফট লাইট ইউজ কৰি চাও সো এটোত কি হৈ আছে ইয়াতো আমাৰ আহা নাই মানে ইয়াত এটো এপ্লাই নহয় ঠিক আছে কিছুমান ক্ষেত্ৰত এপ্লাই হ'ব কিছুমান ক্ষেত্ৰত এপ্লাই নহব সো এটো আমাৰ চাব লাগিব সেই হিচাপে আমি ইয়াত চাব পাৰা মাল্টিপ্লাই মই ইউজ কৰিছো আহা নাই কিছুমান ক্ষেত্ৰত আহিব এন্ড তো এটো তো ডিফাৰেন্স বেলেগ এটা কালাৰ আহি গৈছে তো এই আউটাৰ গ্লো বাহিৰৰ ফালে ইনাৰ গ্লো ভিতৰৰ ফালে ইয়াত সফটাৰ আছে প্ৰিসাইজ ইউজ কৰিব পাৰা প্ৰিসাইজ ইউজ কৰিলে আৰু অলপ বেছি গ্লো দেখাব এজেস ইউজ কৰিব পাৰা ঠিক আছে এজেস বিলাক চাই লোৱা ইয়াত বিভিন্ন ধৰণৰ এজেস আছে তো এনেকে তুমি ইয়াৰ ষ্টাইলছ বিলাক চেঞ্জেস কৰিব পাৰা ওকে দেন স্ট্ৰোক আছে স্ট্ৰোক মানে ইয়াৰ যোনটো ভিতৰৰ যোনটো এই লাইনটো যে আছে সাইডত এই লাইনৰ ওপৰত হ'ব কাম তো মই আউটাৰ গ্লো গুচাই দিও তেতিয়া হলে তুমি গম পাবা এতিয়া তুমি ইয়াত সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পিছত এতিয়া আউটসাইড পজিশন আছে ইনসাইড কৰিব পাৰা ভিতৰৰ ফালে হ'ব সাইজ বঢ়াই দিয়া নেকে তো এটো ভিতৰৰ ফালে হৈছে মই আউটসাইড কৰি দিও তেতিয়া হলে এটো আউটসাইড হৈ যাব এন্ড তুমি কালাৰ এজ ইউ উইশ তুমি কোনটো কালাৰ চুজ কৰিব বিচাৰিছা মানিলো মই ইয়েলো কালাৰ দিব বিচাৰিছো তো ইয়েলো কালাৰ আহি গ'ল তো এটো হৈ গ'ল তোমাৰ স্ট্ৰোক তো স্ট্ৰোক অলৰেডি আমি শিকিছো সেই স্ট্ৰোকে ইয়াত আমি স্টাইল লেয়াৰ মাধ্যমেও দিব পাৰো এটা প্ল্যানিং হ'ব লাগিব তেতিয়া হলে এটো পারফেক্টলি কাম কৰিব ঠিক আছে তো তোমাৰ প্ল্যানিং কি যে তুমি ভাবিছা যে মই ইনাৰ या আউটাৰ শ্যাডো দিব বিচাৰিছো या ইনাৰ গ্লো या আউটাৰ গ্লো দিব বিচাৰিছো তো বলা আমি এটা কাম কৰো আমি ইনাৰ শ্যাডো দিব বিচাৰিছো ওকে আৰু উইথ কালাৰ তো হেতু কাৰণে মই ইয়াত ডাবল ক্লিক কৰিম ডাবল ক্লিক কৰাৰ পিছত ইয়াত তুমি চাব পাৰা ইনাৰ শ্যাডো ইয়াত ক্লিক কৰা এন্ড ইয়াত মই নরমাল লৈছো নরমাল লোৱাৰ পিছত মই ডিসটেন্স টু ভিতৰৰ ফালে দি আছো দিয়াৰ পিছত সাইজ টু মই নিজৰ হিচাপে দিছো অলপ ভিতৰৰ ফালে তো এই অপশনস টু ইয়া যদি তুমি ভাবিছা যে নহয় মোৰ শ্যাডো কালাৰটো অলপ বেলেগ লাগে হেতুও তুমি এপ্লাই কৰি দিয়া মানিলোৱা তুমি অলপ এই ধৰণৰ কালাৰ দিব বিচাৰিছা ঠিক আছে ইয়া বেলেগ আৰু কালাৰস আছে তুমি দিব বিচাৰিছা মানিলো মই ওকে কৰিলো তো এনেকা কালাৰ আহি গল ইয়া তুমি ব্ল্যাক কালাৰে লবা ঠিক আছে ইয়া তুমি এই ধৰণৰ অলপ গ্ৰে কালাৰ এপ্লাই কৰিবা তো এটো ওকে তো চাব পাৰা এটা গ্ৰে কালাৰ আহিলে কিন্তু মই ব্ল্যাক কালাৰে প্ৰিফাৰ কৰো বৰ্তমান বুজাব কাৰণে সো এটো আহি গল ইয়া ফিৰ তুমি এনেকাও কৰিব পাৰা যে তুমি এটো যে আছে ইয়াৰ কালাৰটো তুমি চেঞ্জ কৰি কিনে ইয়াৰ কালাৰটো তুমি ইয়াৰ পৰা চেঞ্জ কৰি কিনে ব্ল্যাক কৰি দিলা this is the black color and tar pisot tumi ki korila yat double click korila yat double click korile tomar layer style ahi gol aru inner shadow r uporot select koriba and tumi loi lola red color ete tumi red color loi losa okay press kora aru etu kori dia normal and distance borhai dia eneke then tumi tomar juntu কন্ট্ৰোলস আছে হেইবিলাক তুমি চেঞ্জ কৰিব বিচাৰিছা ওকে তো এটো তুমি চাই লোৱা তো ইয়াত আমি সাইজ টু অলপ কি কৰো হালকা কে অলপ এপ্লাই কৰিম এন্ড ডিসটেন্স টু অলপ এপ্লাই কৰিম বাস ইমান ওকে ঠিক আছে এটো হৈ গল এতিয়া মই अगेन ডাবল ক্লিক কৰো মই এপ্লাই তো কৰিছো মই ভাবিছো যে ইয়াৰ এটা নিউ ষ্টাইল বনাইলো দিস ইজ মাই ষ্টাইল তো মই ইয়াত লিখি দিও মাই ষ্টাইল তো কি হ'ব এতিয়া এটো মাই ষ্টাইল হৈ গল মানে মোৰ হিচাপে মই বনাইছো এন্ড ওকে প্ৰেছ কৰি দিম ইয়াত মই ওকে প্ৰেছ কৰি দিলো মোৰ নতুন ষ্টাইল এপ্লাই আহি গৈছে যেতিয়া তুমি ষ্টাইলত যাবা ইয়াত তুমি চাব পাৰা এই ষ্টাইলটো আহি গল ইয়াত ওকে তো মই ওকে কৰিলো এন্ড নেক্সট যেতিয়া মই নতুন নিউ ফাইল এটা বনাম এন্ড তাত মই কি কৰিম ইয়াত মই নতুন এটা পেজ ললো ইয়াত মানিলোৱা মই লিখিলো simply
সাইজটো ডাঙৰ হৈ আছে সিম্পলি মই সিলেক্ট কৰিম এণ্ড ইয়াত মুভ কৰিম তো এটো সৰু হৈ গ'ল এণ্ড লেয়াৰটো মই মাজত লৈ আনিলোঁ এই লেয়াৰটো মই ডিলিট কৰি দিওঁ তো এটো যে লেয়াৰ আছে এই লেয়াৰৰ ওপৰত এপ্লাই কৰিম ডাবল ক্লিক কৰিম এণ্ড আমি যামগে স্টাইল আৰু ইয়াত আমাৰ অপশনস যোনটো নতুন লেয়াৰ নিউ লেয়াৰ মাই স্টাইল এটো এপ্লাই কৰি দিম ওকে প্ৰেছ কৰিম দেন ইয়াত আহি গৈছে তো তুমি চাব পাৰা কিমান ধুনিয়াকে তুমি এবাৰ তোমাৰ লেয়াৰ স্টাইলৰ পৰা কিছুমান অপশনস এপ্লাই কৰিছা আৰু তোমাৰ লেয়াৰত সেই কালাৰটো তুমি এপ্লাই কৰিলা ঠিক আছে সেই স্টাইলটো তুমি এপ্লাই কৰিলা তো আজিৰ ক্লাছটো মই ইয়াতে সমাপ্ত কৰো যদি তোমালোকে আমাৰ ক্লাছৰ পৰা কিছু বস্তু শিকিব পাৰিছা নলেজ গেইন কৰিব পাৰিছা প্লিজ লাইক কৰিবা কমেন্ট কৰিবা সাবস্ক্ৰাইব কৰিবা আমাৰ চেনেল হল লক্ষ্য অনলাইন ট্ৰেইনিং আৰু আমাৰ যোনটো ফেসবুক প্ৰফাইল আছে হেতু হল লক্ষ্য CTI হেতুক ফলো কৰা আৰু আমাৰ আৰু এটা পেজ আছে লক্ষ্য ইনষ্টিটিউট হেতুকো ফলো কৰিবা তো আমি ডেইলি বেসিছত এই ধৰণৰ ইন্টারেস্টিং ইউনিক ভিডিওস আমি আপলোড কৰি আছো তোমালোকৰ কাৰণে তাকি তোমালোকে ডেইলি বেসিছত কিছু না কিছু বস্তু তোমালোকে শিকা আমাৰ পা আৰু আগবাঢ়ি থাকা থ্যাংক ইউ বাই বাই টেক কেয়ার